নমস্কাৰ আপোনালোক সকলোকে আমি আমাৰ চেনেল অংকুৰণ আই এছ একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি আমি যিখিনি ৰিমেইনিং আছিলে আমাৰ ছেকেণ্ড পাৰ্টটো জিঅ'গ্ৰাফিৰ সেইটো আমি কৰিবলৈ ওলাইছোঁ আজি। চ' আজি আমাৰ টপিকটো হৈছে যে কি ট্ৰপিক অফ কেঞ্চাৰ ইন ইণ্ডিয়া। চ' ট্ৰপিক অফ কেঞ্চাৰ নাম শুনিছে চাগে আপোনালোকে সকলোৱে ট্ৰপিক অফ কেঞ্চাৰৰ কথা। চ' আমি ড্ৰ কৰি দিছোঁ। ঠিক আছে। চ' যেনেকৈ ধৰিলোঁ আমি আগতে কৈ আহিছিলোঁ আমি লংগিটিউড আৰু লেটিটিউডৰ কথা কৈছোঁ আমি যিয়ে কিছুমান ইমাজিনেৰী লাইন থাকে। চ' আমাৰ কি আছে আমাৰ তলত এটা কি আছে ইয়াৰ 0 ডিগ্ৰী আমি পাইছিলোঁ। ঠিক আছে। চ' 0 ডিগ্ৰী যেনেকৈ পাইছিলোঁ আমি হৰাইজেণ্টেল লাইনছ কিছুমান তেনেকৈ আমি কি আছিলে আমি এটা আৰু আমাৰ কি পাম আমি 23 ডিগ্ৰী এণ্ড হাফ নৰ্থ পাম আমি। ঠিক আছে। হাফ হ'ব নৰ্থ। চ' আমি এইটোক কি বুলি ক'ম আমি ট্ৰপিক অফ কেঞ্চাৰ। চ' ইয়াৰ ওপৰত কুৱেশ্যন হয় যে ইণ্ডিয়াত ট্ৰপিক অফ কেঞ্চাৰ যে গৈছে কোনকেইখন ষ্টেটৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাছ হৈ গৈছে। চ' আমি কি আছিলে আমাৰ যেতিয়া আমি সেইটো হেৰি কৰিম চ' আমি কি পাম ইয়াতে আমি ক'ৰ পাৰে মাজেৰে গৈছে আমি এইখন আমাৰ কি হয় এইখন গুজৰাট হয়নে? এইটো গুজৰাট হয়। এইটো কি হয় আমাৰ ৰাজস্থান হয় এইটো ৰাজস্থান হয়। আমাৰ ইয়াতে কি আছে এম পি আছে, এম পিও আছে ইয়াৰ মাজতে। এম পিৰ পিছত কি আছে এইখিনিত ছত্তীশগড় আছে, ছত্তীশগড়ৰ কাষতে কি আছে ঝাৰখণ্ড আছে, ঝাৰখণ্ডত কি আছে এতিয়া ৱেষ্ট বেংগলো হয় এইখিনিতে। আৰু আমাৰ কি আছে ইয়াতে ত্ৰিপুৰা আৰু মিজোৰাম। ঠিক আছে মিজোৰাম। ঠিক আছে। চ' এইকেইখন ষ্টেটৰ মাজেৰে আমাৰ কি পাৰ হৈ গৈছে ট্ৰপিক অফ কেঞ্চাৰো পাছ হৈ গৈছে। আৰু কি কৈছে ট্ৰপিক অফ কেঞ্চাৰে কি কৰিছে আমাৰ ইণ্ডিয়াখনক অলমষ্ট ইনটু হাফছত মানে কি ডিভাইড কৰি দিছে ইণ্ডিয়াখনক। এইবিলাক ইমাজিনেৰী লাইন হয় দেই আপোনালোকক কৈছোঁ, এইবিলাক ইমাজিনেৰী লাইন হয়। এই ইমাজিনেৰী লাইনটোৱে কি কৰিছে আমাক ইণ্ডিয়াত অলমষ্ট আমাক দুটা ভাগত ভাগ কৰি দিছে। ঠিক আছে। আৰু ইয়াৰ বাবে কি হৈছে আমাৰ ইণ্ডিয়াখনক কি বোলে ছাব ট্ৰপিকেল কি বুলি কয় ক্লাইমেটিক জ'ন বুলিও কোৱা যায়। ঠিক আছে। আৰু এই ফেনমিননবিলাকে কি কৰে আমাৰ ক্লাইমেট আৰু ছিজনত বহুত ইম্পেক্ট পেলায় দেই। ঠিক আছে। কেতিয়াবা আমাৰ ৰেইনি ছিজন হয়, কেতিয়াবা আমাৰ ড্ৰাই ছিজন হয়। চ' এইবিলাকৰ ফেনমিনাৰ আমাৰ কাম আছে আৰু সেইবিলাক আমি যেতিয়া ফিজিকেল জিঅ'গ্ৰাফি পঢ়িম তেতিয়া আমি ভালকৈ এইবিলাক ডিছকাছ কৰিম। ঠিক আছে। চ' আমি কিছুমান কি কৰিম আমি ইণ্ডিয়ান ষ্টেটছ কি ওৱান লাইনাৰ্ছ প্ৰিলিমছ গ'ল্ড মনত ৰাখিব এইবিলাক এডিআৰই হওক বা আমাৰ যিকোনো APSC প্ৰিলিমছ হওক। চ' তাত এইবিলাক কুৱেশ্যন হৈ যাব পাৰে আৰু এনেকুৱা কুৱেশ্যন আহিও থাকে। ঠিক আছে। চ' আমি জানো যে লাৰ্জেষ্ট ষ্টেট হৈছে আমাৰ কি ইণ্ডিয়াৰ লাৰ্জেষ্ট ষ্টেট কি হৈছে আমাৰ ৰাজস্থান। ঠিক আছে। আৰু স্মলেষ্ট ষ্টেট হৈছে আমাৰ কি গোৱা। আৰু পপুলেশ্যন ৱাইজ যদি চাওঁ আমি লাৰ্জেষ্ট ষ্টেট এইটো হৈছে যে এৰিয়া ৱাইজ দেই এই দুয়োটা এৰিয়া ৱাইজ। আৰু লাৰ্জেষ্ট যদি ষ্টেট চাওঁ পপুলেশ্যন ৱাইজ কি হ'ব আমাৰ উত্তৰ প্ৰদেশ আমাৰ কি লাৰ্জেষ্ট ইনে চাইজ অফ পপুলেশ্যন মানে উত্তৰ প্ৰদেশত মানে পপুলেশ্যন বহুত বেছি। ঠিক আছে। মানে গোটেইকেইখন ষ্টেটত কৰি। ঠিক আছে। আৰু সেইকাৰণে এটা ফেক্টছ এটা দি দিওঁ ইয়াত যে কি অলমষ্ট কি কৰে আমাৰ এইটো জিঅ'গ্ৰাফিৰ লগত ৰিলেটেড নহয় বা ষ্টিল এনেই দি দিছোঁ মই 80খন চিট আছে দেই আমাৰ ইয়াৰে আমাৰ যিটো আমাৰ হ'ল লোকসভা ইলেকশ্যনত। ঠিক আছে। এইটো আমাৰ জিঅ'গ্ৰাফিৰ লগত ৰিলেটেড নহয় বা ষ্টিল আপোনালোকে মনত ৰাখিব কেতিয়াবা কুৱেশ্যন হৈ যাব পাৰে মনত পৰিল কাৰণে দি দিছোঁ যে আটাইতকৈ বেছি লোকসভা ষ্টেট কোনখন ষ্টেটত আছে এইখন হৈছে আমাৰ কি হৈছে হ'ল উত্তৰ প্ৰদেশত আছে। ঠিক আছে। আৰু স্মলেষ্ট ষ্টেট ইন পপুলেশ্যন হৈছে আমাৰ কি হৈছে ছিকিমৰ পপুলেশ্যন আটাইতকৈ কম। ঠিক আছে। পপুলেশ্যন ডেঞ্চিটিৰ কথা যদি কওঁ পপুলেশ্যন ডেঞ্চিটি মানে কি জানেনে মানে আপোনালোকৰ ধৰি লওক এটা স্পেচিফিক এৰিয়াত মানে ধৰি লওক এটা স্পেচিফিক এৰিয়া কিমান মানে পপুলেশ্যন মানে ধৰি লওক আপোনাৰ আছে তো সেইটো মানে ডিটাৰমাইন কৰিব কি মানে হ'ল পপুলেশ্যন ডেঞ্চিটিয়ে মানে কম ঠাইত মানে বেছি মানুহ আছে। চ' সেই হিচাপে যদি আমাৰ বিহাৰত কি হায়েষ্ট আছে। ঠিক আছে। আৰু লৱেষ্ট যদি চাওঁ আমাৰ কি হৈছে অৰুণাচল প্ৰদেশ আছে। অৰুণাচল প্ৰদেশখন বহুত ডাঙৰ কিন্তু তাত মানে কি পপুলেশ্যন সেই হিচাপত কম আছে। ঠিক আছে। চ' এইটো হৈছে কি মানে এটা স্পেচিফিক এৰিয়াত কিমান মানে মানুহ আছে মানে চ' সেনেকৈ ডিটাৰমাইন কৰে মানে। ঠিক আছে। চ' ইয়াত ঘনত্বটো বেছি
আৰু ইয়াতে হৈছে ঘনত্বটো মানুহৰ কম আৰু লিটাৰেচি ৰেটত যদি চাওঁ আমি লিটাৰেচি ৰেটত আমাৰ কি আছে ইণ্ডিয়াৰ হায়েষ্ট লিটাৰেচি ৰেট ষ্টেট হৈছে আমাৰ হৈছে হ'ল মিজোৰাম আমাৰ বহুত গৌৰৱৰ কথা ন আমাৰ নৰ্থ ইষ্টৰ এখন ষ্টেট চ' লয়েষ্ট লিটাৰেচি বুলি কওঁ আমি হ'ল বিহাৰ আৰু ছেক্স ৰেচিঅ' যদি চাওঁ আমি মানে মেল ফিমেলৰ মানে ৰেচিঅ'টো যদি চাওঁ আমাৰ হায়েষ্ট ছেক্স ৰেচিঅ' আছে আমাৰ ক'ত আছে হ'ল কেৰেলাত ঠিক আছে আৰু হ'ল লয়েষ্ট হৈছে হ'ল কি আমাৰ হাৰিয়ানা চ' ছেক্স ৰেচিঅ'টো কেনেকৈ মানে ডিটাৰমাইন কৰে 1000 মানে পপুলেশ্যনত যদি মেল পপুলেশ্যন থাকে তাত ফিমেল কিমান আছে তাৰ ওপৰত ডিটাৰমাইন কৰি কি হ'ব মানে ছেক্স ৰেচিঅ'টো আমাৰ ডিটাৰমাইন কৰা হ'ল যে সেই হিচাপত কি আছে কেৰালাত মানে কি মেল আৰু ফিমেলৰ পপুলেশ্যনৰ বৰ বিশেষ ডিফাৰেঞ্চ নাই মানে আৰু হাৰিয়ানাত সেইটোৰ পপুলেশ্যনৰ ডিফাৰেঞ্চটো বহুত মানে ৰিলেটিভলি মানে বেলেগ ষ্টেটত কৰি মানে বেছি হয় সেইকাৰণে কি হৈছে আমি লয়েষ্ট ছেক্স ৰেচিঅ' বুলি ক'ম ঠিক আছে অ'কে বুজি পালে আপোনালোক সকলোৱে নেক্সট আহিছোঁ আমি কিছুমান আদাৰ ইম্পৰ্টেণ্ট ফেক্টছ অ'কে চ' ৱেটিয়েষ্ট প্লেচ ইন ইণ্ডিয়া নট অনলি ফৰ ইণ্ডিয়া মানে ৱৰ্ল্ডৰ ভিতৰতে হয় আমাৰ কি আমি সকলোৱে জানো মৌচিন নামৰ হ'ল চেৰাপুঞ্জী ক'ত আছে আমাৰ এইটো মেঘালয়ত আছে হয়নে দিয়া আছে ইয়াতে মেঘালয়া চ' চেৰাপুঞ্জী বা মৌচিনৰামত ইমান কিয় বৰষুণ হয় তাতো এটা ইণ্টাৰেষ্টিং হেৰি আছে জিঅ'গ্ৰাফিকেল ফেনমেনা আছে সেইটো আমি কেতিয়াবা পিছত ডিছকাশ্যন কৰিম যেতিয়া আমি ফিজিকেল জিঅ'গ্ৰাফি কৰিম ঠিক আছে চ' আকৌ তাৰপিছত কি আছে আমাৰ যে হায়েষ্ট পইণ্ট ইন ইণ্ডিয়া ঠিক আছে হায়েষ্ট পইণ্ট কি হয় আমি মাউণ্ট কাঞ্চনজুংঘা ঠিক আছে চ' ক'ত আছে মাউণ্ট কাঞ্চনজুংঘা ছিকিমত আছে বাট আমি আৰু এটা জানো ন কেটু বুলিওতো জানো আমি কেটু গৰিন ষ্টিন ক'ত আছে এইটো হ'ল পিঅ'কেট আছে হয়নে কিন্তু পিঅ'কেটটো কি হয় আমাৰ ইণ্ডিয়াৰে পাৰ্ট হয় ন গতিকে কি হয় যদি কেটু থাকে কেটু আপোনালোকে কেটুৱে মাৰিব ঠিক আছে আৰু যদি কেটু নাথাকে তেতিয়া আপুনি কাঞ্চনজুংঘা যদি থাকে তাত তেনেহ'লে কাঞ্চনজুংঘা মাৰিব ঠিক আছে তো কিছুমানত কেতুও থাকে আৰু কিছুমানত কাঞ্চনজুংঘাও থাকে ঠিক আছে বাট আমি যদি এনে জেনেৰেলি চাওঁ আমি জানো ন ৱৰ্ল্ডৰ হায়েষ্ট কি আছে হায়েষ্ট পিক কি হয় মাউণ্ট এভাৰেষ্ট অ'কে আৰু ছেকেণ্ড হৈছে কি কেটু বা গৰিনোষ্টিন ক'ত আছে এইটো পিঅ'কে কিন্তু ইণ্ডিয়াৰে পাৰ্ট হয় কেটু অ'কে আকৌ আমাৰ থাৰ্ড হৈছে যে কি কাঞ্চনজুংঘা ক'ত আছে এইটো আমাৰ ছিকিম আমাৰো ইণ্ডিয়াতে আছে এইটো ঠিক আছে চ' এইটো চাব আপোনালোকে আৰু লয়েষ্ট পইণ্ট ইন ইণ্ডিয়া হৈছে কি হৈছে হ'ল আপলাঝুচা ঠিক আছে ক'ত আছে এইটো কেৰালাত আছে ঠিক আছে এইটো মনত ৰাখিব আপোনালোকে এইবিলাক কুৱেশ্যন হৈ থাকে কেতিয়াবা ওৱান লাইনাৰ হয় বাট আহি থাকে এইবিলাক কুৱেশ্যন ঠিক আছে আৰু কুটানাট বুলি এটা ঠাই আছে ক'ত আছে কেৰালা তাক কি বুলি কোৱা হয় ৰাইচ বল অফ কেৰালা ঠিক আছে আৰু এইটো এটা কি হ'ল ইম্পৰ্টেণ্ট এগ্ৰিকালচাৰ হেৰিটেজ ছিষ্টেমো হয় এইটো ৰিকগনাইজড হয় এইটো আৰু হ'ল আৰু কি আছে এইটো মানে কি কৰে এইটো চি লেভেলৰ তলত ৰাইচ কাল্টিভেশ্যন হয় ঠিক আছে বোলে আমি কেনেকুৱা আমিতো মানে জেনেৰেলি ক'ত কৰোঁ ন আমাৰ অসমতে চোৱা কিমান খেতি হৈ আছে ক'ত হয় আমাৰতো মানে সমতল ভূমিত হৈ আছে ন কিন্তু কি আছে যিখিনি এইটো প্লেচ আছে কুটানাট বুলি সেইটো ক'ত আছে আমাৰ চি লেভেলৰ তলত আছে ভাবি চাওকচোন আপোনালোকে কিমান হেয়াৰ আছে তলত আছে চ' আমি নেক্সট এতিয়া গৈছোঁ কিছুমান চ' আমি এইটো তাৰ ওপৰৰে আছিলে দেই ঠিক আছে চ' এডমিনিষ্ট্ৰেটিভ ইউনিট হিচাপে যদি চাওঁ আমি লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া ঠিক আছে চ' লাৰ্জেষ্ট ইউনিট ক'ত মানে যদি ডিষ্ট্ৰিক্ট হয় আমাৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া কি হয় কাটছ হয় ঠিক আছে ক'ত আছে কাটছ গুজৰাটত আছে ঠিক আছে চ' কুৱেশ্যন এইটো হৈ থাকে দেই লাৰ্জেষ্ট ডিষ্ট্ৰিক্টৰ কথা ইণ্ডিয়াত কি হ'ব আমি কাটছ বুলি জানো ঠিক আছে চ' লাৰ্জেষ্ট ৰিভাৰ অফ ইণ্ডিয়া ক'ত আছে লাৰ্জেষ্ট ৰিভাৰ গংগা হয় আমাৰ চবতকৈ ডাঙৰ নদীখন কি হৈছে ইণ্ডিয়াৰ গংগা আৰু লাৰ্জেষ্ট ডেল্টাৰ কথা জানো আমি সুন্দৰবন ক'ত আছে আমাৰ ৱেষ্ট বেংগলত আছে ঠিক আছে চ' কি হ'ল ডেল্টাটো আপোনালোকে জানেনে নাজানে ডেল্টাটো হৈছে মানে কি হৈছে হ'ল আপোনাৰ যিটো মানে হ'ল আমাৰ নদী এখন গৈ কিনে য'ত সাগৰত য'ত মিলি যায় ন যিখিনি স্পেচিফিক যিখিনি সাগৰ আৰু নদীৰ যিখিনি সংগম হয় ন সেইখিনিতে ডেল্টা ফৰ্ম হয় ঠিক আছে চ' আমাৰ লাৰ্জেষ্ট ডেল্টা হৈছে কি সুন্দৰবন ঠিক আছে আৰু লোকেশ্যন ক'ত আছে ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰতে আছে দেই আৰু ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেল্টা বুলি কি হৈছে আমাৰ ৰিকগনাইজ কৰা আছে ইউনেস্ক' হেৰিটেজ চাইট ঠিক আছে
চ' ইয়াৰ লগতে আমি কি কৰিছোঁ আমি এতিয়া ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰিজখিনিও আমি চাই দিছোঁ হা আমাৰ ডিফাৰেণ্ট কাণ্ট্ৰিজবিলাকৰ লগত যেনেকৈ ধৰি লওক আমাৰ নৰ্থ ৱেষ্টত কি আছে পাকিস্তান আৰু আফগানিস্তান আছে আৰু নৰ্থত কি আছে আমাৰ চাইনা আছে নেপাল আছে ভূটান আছে ঠিক আছে আৰু ইষ্টত কি আছে আমাৰ বাংলাদেশ আৰু ম্যানমাৰ আছে ঠিক আছে চ' আমি চাই দিছোঁ কাক কিটো নামেৰে জনা যায় চ' ইণ্ডিয়া আৰু পাকিস্তানৰ যিটো লাইন মাজৰ লাইন আছে সেইটো কি হয় ৰেড ক্লিফ লাইন বুলি জনা যায় ঠিক আছে এইটো ৰেড ক্লিফ বুলি জনা যায় ঠিক আছে আৰু এইটো কিমানত কৰা হৈছিলে 1947 আৰু ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজৰ যিটো লাইন আছে কাৰণ আমাৰ যিখিনি পিঅ'কে আছে ন পিঅ'কেখিনিতো আমাৰ পিঅ'কে কি আছে পিঅ'কে লগত কিমান ইণ্ডিয়া আৰু আফগানিস্তানৰ বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে আৰু তাৰ যিটো বাউণ্ডেৰী আছে সেইটো কি দুৰান লাইন বুলি কয় ঠিক আছে আৰু ড্ৰ'ন কিমান কৰা হৈছিলে 1896 কৰা হৈছিলে ইয়াৰ ছেপাৰেটছ ব্ৰিটিছ ইণ্ডিয়া এণ্ড আফগানিস্তান ঠিক আছে আৰু ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত কি আছে ৰেড ক্লিফ লাইনো আছে ৰেড ক্লিফ লাইন কিয় পৰিলে জানানে কাৰণ আগতে বাংলাদেশ কি আছিলে 1971 আগত তেতিয়াতো ইষ্ট পাকিস্তান আছিলে ন চ' তেতিয়া ৰেড ক্লিফৰ সময়ত যেতিয়া কৰা হৈছিলে সেইকাৰণে কি হৈছে সেইটোৰ নামৰ ৰেড ক্লিফ লাইনে কোৱা হৈছে ঠিক আছে আৰ্লিয়াৰটো কি জিৰ' লাইন বুলিও জনা যায় ঠিক আছে আৰু কি আছিলে নোটেবল কিছুমান পইণ্ট হৈছে কি ইয়াৰ লগতে কি আছে যে 3 বিঘা কৰিডৰ বুলিও আছে ইণ্ডিয়া ঠিক আছে আৰু ই কি কৰে কানেক্ট বাংলাদেশ মেইনলেণ্ড উইথ দাহাগ্ৰাম এণ্ড আগাৰপটা এনক্লেভছ ঠিক আছে তাৰ লগতো কি কৰে ই কানেক্ট কৰে এইটো হৈছে বাংলাদেশৰ আছিলে ঠিক আছে এইখিনি আপোনালোকে মনত ৰাখিব কেতিয়াবা 3 বিঘা কৰিডৰৰ কথা আহিব পাৰে আৰু 3 বিঘা কৰিডৰ সুধিব পাৰে যেনেকৈ 3 বিঘা কৰিডৰ কাৰ মাজত বৰ্ডাৰ হ'ব পাৰে তেতিয়া আপোনালোকে কি কৰিব ইণ্ডিয়া আৰু বাংলাদেশৰ মাজৰ বৰ্ডাৰ ঠিক আছে ইণ্ডিয়া আৰু চাইনা আছে আৰু ইণ্ডিয়া আৰু চাইনা কি হৈছে আৰু ইণ্ডিয়া আৰু চাইনাৰ আমি কি কওঁ বৰ্ডাৰক কি বুলি কওঁ আমি LAC বুলি কওঁ ক'ত আছে এইখিনি আমাৰ লে এণ্ড লাডাখত আছে আমাৰ এইখিনি কি কওঁ আমি LAC বুলি কওঁ ঠিক আছে আৰু ক'ত আছে আমাৰ দিয়া আছে ন এইটো আমাৰ লাডাখত দিয়া আছে আৰু হ'ল ক'ত আছে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ এইখিনি যিখিনি এৰিয়া আছে মানে ধৰি লওক আমাৰ কি হ'ল ইণ্ডিয়াখন যদি এনেকৈ আহিছে ন জাষ্ট ওপৰখিনি ড্ৰ কৰি দিছোঁ মই এতিয়া কাৰণ তলৰখিনি দিয়া নাই কাৰণ এইখিনি আমি যিহেতু ড্ৰ দেখুৱাই আছোঁ ন আমি এইখিনি এৰিয়াক আমি কি বুলি ক'ম আমি LAC বুলি ক'ম ঠিক আছে LAC বুলি জানো আমি আৰু এইখিনি যিটো অৰুণাচল প্ৰদেশৰ লগত যিখিনি লাগি আছে আমি সেইখিনি কি বুলি নাম দিছোঁ আমি মেকমোহন লাইন বুলি কয় মেকমোহন লাইন বুলি কয় ঠিক আছে এইখিনি ইষ্টাৰ্ণ পাৰ্টটো কি বুলি কয় মেকমোহন লাইন আৰু যিখিনি ৱেষ্টাৰ্ণ পাৰ্ট আছে চাইনাৰ লগত ৱেষ্টাৰ্ণ ছেক্টৰনো কি LAC বুলি কয় ঠিক আছে চ' কেতিয়াবা সুধিব পাৰে মেকমোহন লাইন আৰু LACৰ কথা চ' আপোনালোকে এইটো কাইণ্ডলি মনত ৰাখিব দেই ঠিক আছে ম্যানমাৰৰ লগত আমাৰ বৰ্ডাৰ আছে কিন্তু তেনেকৈ ইমান ম্যানমাৰৰ বৰ্ডাৰৰ কথা নুসুধিব বাৰু আপোনালোকক এক্সামত বা ষ্টিল জানি থৈ দিব সকলোলৈ মোৰ থেংক ইউ থাকিল আপোনালোকে অধিক ধৈৰ্যৰে ভিডিঅ'টো চোৱাৰ বাবে নেক্সট আমি আকৌ জিঅ'গ্ৰাফি ক্লাছলৈ আহিম আৰু তেতিয়া আমি আকৌ ধৰি লওক যিখিনি ফিজিকেল জিঅ'গ্ৰাফি আছে সেইখিনি আমি ইণ্ডিয়ান সেইখিনি কৰিব যত্ন কৰিম আৰু ইয়াৰ মাজতে যদি কিবা ইম্পৰ্টেণ্ট যেন লাগে মই আকৌ আপোনালোকক ইয়াৰ পলিটিকেল জিঅ'গ্ৰাফিৰ ভিতৰত ক্লাছ এটা কৰাই দিম ঠিক আছে চ' most probably আপোনালোকে চাগে ভালেই লাগিছে চ' প্লিজ কমেণ্ট কৰি জনাব ভাল লাগিলে লাইকো কৰিব